तो हेलो फ्रेंड, गुड मॉर्निंग, बैक टू माय चैनल। तो आज मैं रातिपुৱা উঠিলো আৰু বতৰটো আজি দেখিছে একদম সেনেকা আৰু কালি কাপোৰ ধুইছিলোঁ। কাপোৰবিলাক এতিয়াও শুকোৱা নাই, আধা শুকাইছে, আধা শুকুৱাই নাই। এই মেলি দিলোঁ ৰাতিপুৱাই, কিন্তু ৰ'দ অলপো নাই। আৰু এতিয়া মই কালি এইবিলাকো চাফা জংঘল হৈ আছিল কাৰণ মই ভিডিঅ' নবনালোঁ চাফা কৰি থাকোঁতে, কাৰণ ভিডিঅ' মোৰ মনতো নপৰিল আৰু মোবাইলটো হাতত লৈ কৰিব অলপ প্ৰব্লেম হয়। সেইটোৰ কাৰণে পূৰা জংঘল হৈ গৈছিল, মহ চহ বহুত হৈ গৈছিলে। সেইটো কাৰণে ইয়াৰে জলকীয়াডাল লগা নাই, পাতবিলাক বেয়া হৈ গৈ আছিলে। সেইটো কাৰণে এই জলকীয়াডাল উঠাই দিলোঁ আৰু এইবিলাক চব চাফা কৰি দিলোঁ, পূৰা নাৰিকল গছৰ সিটালৈকে। আৰু সিফালৰ সেইখিনি কৰা নাই, সেইখিনি দৰকাৰ নাই ইমান। তো এইখিনি অলপ দৰ্জাৰ সন্মুখতে হয় মোৰ, সেইখিনি চাফা কৰি ল'লোঁ। আৰু কালি কৰিছিলোঁ মই চাফা, তো আজি দেখালোঁ। আৰু এতিয়া মই চব কাটি ল'লোঁ, কি বনাম। এয়া কাচকল কাটিছোঁ, ভাজিম। আৰু এয়া স্কচতে মানে পিঁয়াজটো কাটি থৈ দিছোঁ আৰু দালি পিচি ল'লোঁ, দালিৰ পকৰা বনাম। আৰু এই ফুলটো কোনে কোনে চিনি পায় জনাব। আৰু এইটো মই এতিয়া পকৰা বনাবৰ কাৰণে ছিঙি আনিলোঁ এই গছজোপাৰ পৰা, এইডালৰ পৰা ছিঙি আনিলোঁ। আজি পূৰা ফুলি আছিলে, লাটুঙা কৰি দিলোঁ। তো এটা পকৰা বনাম আৰু এয়া পকৰা বনাম মই ইয়াৰ স্কচৰ লগত চব্জি বনাম। তো এই ফুলটো কোনে কোনে নাম জানে, আমি সদাবাহাৰ বুলি কওঁ, কিন্তু আপোনালোকে কি নামেৰে জানে কমেণ্টত জনাব। আৰু আপোনালোকে খায় নে নাখায় এইটো কিন্তু ডায়েবেটিছৰ কাৰণে আৰু কিবা কিবি বেমাৰৰ কাৰণে বহুত ভাল। মই কিন্তু এইটো খাব শিকিছোঁ লকডাউনত এদিন আনি মই পকৰা বনাই খাইছিলোঁ। আৰু তেতিয়াৰ পৰা তাৰপিছত মই ইউটিউবতো পাইছিলোঁ যে এইটো খাই আৰু ডায়েবেটিছৰ কাৰণে ভাল বুলি। কিন্তু মোৰ ডায়েবেটিছ নাই, তথাপিতো মানে মই এনেই খাই থাকোঁ কিবা কিবি। তো খোৱাটো ভাল আৰু নাথাকিলেও থাকিলেও। তো এতিয়া বনোৱা আৰম্ভ কৰি দিওঁ। ইয়াতে পকৰা বনাবৰ কাৰণে মই আগতে নিমখ চিমখ হালধি সানি লওঁ দালি পিচাখিনিত। ইফালে মই কেৰাহী বহাই দিলোঁ, তেল দি দিলোঁ কেৰাহীত। আৰু এতিয়া পকৰাখিনি আগত বনাই ল'ম, তাৰপিছত ফুলখিনি বনাম লাষ্টত। এইখিনি মই তাৰমানে চব্জি নবনাওঁ, এনেই খাম। আৰু যিখিনি পকৰা বনাম মই স্কচৰ লগত চব্জি বনাম। সেইখিনি মই ইয়াতে দি দিলোঁ আৰু ইমানখিনি আছে। ইয়াতে মই এতিয়া ফুলখিনি দি দিম, ফুলখিনি মিক্স কৰি ল'ম। ফুলখিনি মই মিক্স কৰি ল'লোঁ বঢ়িয়াকৈ। এইখিনি এইফালে এইখিনি উল্টাই দিওঁ। হেল্ল' ফ্ৰেণ্ড, এতিয়া মই কি কৰি আছোঁ, এই নেমুবিলাক আনিছিলোঁ বজাৰৰ পৰা। অনাৰ পিছত বহুত আনিছিলোঁ, 2 ডজন আনিছিলোঁ। তো এতিয়া খাওঁতে মানে এইবিলাক বেয়া হৈ গৈ আছে। সেইটোৰ কাৰণে এতিয়া কাটি টেমাত ভৰাই আছোঁ। বাকলিবিলাক মই পেলাই দিছোঁ ওপৰৰ, কাৰণ বাকলিটো তিতা হয়। এনেকৈ ওপৰৰ বাকলিটো পেলাই ডাব্বাত এনেকৈ টুকুৰা কৰি ভৰাইছোঁ। আৰু ইয়াতে মই নিমখ দি থৈ দিম। এইটো পূৰা 1 বছৰলৈকে থাকে। আৰু মই নেমু যেতিয়া সস্তা হয়, এইটো কাজি নেমু হয়, কাজি নেমু যেতিয়া সস্তা হৈ যায় তেতিয়া মই এনেকৈ বেছিকৈ আনি কিনে মই এনেকৈ বাকলি এৰাই ডাব্বাত নিমখ দি থৈ দিওঁ, পূৰা বছৰলৈকে চলি যায়। আপোনালোকে যদি এনেকৈ কৰিব বিচাৰে কৰিব পাৰে, মই কিন্তু এনেকৈ কৰি থৈ দিওঁ আৰু যেতিয়া ইচ্ছা তেতিয়াই খাওঁ। আৰু ইয়াতে নিমখৰ লগত আপোনালোকে জলকীয়াও দিব পাৰে, মই কিন্তু জলকীয়া নিদিওঁ, নৰ্মেলে বনাই থৈ দিওঁ। কাৰণ যেতিয়া ইচ্ছা তেতিয়াই ভাতৰ লগত খাব পাৰোঁ বা বেলেগ বস্তুটো ইউজ কৰিব পাৰা আছে, চাটনি বনালে। সেইটো কাৰণে আৰু জলকীয়া দি নথওঁ মই। এতিয়া ভাত বনালে ফুল মানে মিক্স কৰাৰ বেচনখিনি 4টা পকৰা হ'ল, বেছি হোৱা নাই। আৰু এই 4টা হ'লে হ'ব। এতিয়া এইখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি ফুল মিক্স কৰাখিনি বনাই আছোঁ।
পকৰাখিনি হৈ গ'ল ইয়াত এতিয়া কলখিনি ভাজি ল'ম ইয়াত তেলতে মই ইয়াতে একো দিয়া নাই অকল নিমখ হালধি দিছোঁ নিমখ হালধিতে ফ্ৰাই কৰিম এইখিনি কাঁচকল হয় ইয়াত আৰু পকৰা বনাই পকৰা নাখালে কেনেকৈ হ'ব ন খাই লওঁ এটা এইটো ফুলেদি বনোৱাটো হয় बहुत गरम आप पकड़ा गरम गरम खाए ভাল लगा ठंडा हले ভাল ना लगा ये फुल दिया पकड़ा तो और अकणमान तिता तिता लगा तिता तिता भाव है माने तिता ना लगा माने ये दांडाटोर कारण है और दांडाटोर पेलाई अकल पाही गटाई दिए बनाब पारे किन्तु पाही गटाई दिए बनाले अकल लाभ नाई पाहिर दांडा फुलर दांडाटो खाब लगे धुनियाके सिजी गई आपने बनाए खाब खाई चाब बहुत टेस्टी है फुलर चारिटा पकड़ा फुलर तो चारिटाई मैं खाई दिलो और बाकी एकटा आछे मैं सब्जी दिम प्लेन बनाइছো सब्जीखन এইখিনি হলে सब्जीखन বহাম আৰু ইফালে মই কাপোৰখিনি ভাজ কৰি লম কালি ধুইছিলো কালি ভাজ কৰা নাছিলো আজি ৰ'দটো নাই তথাপিতো গৰম পুৰা আছে এয়া ঘামি আছো পুৰা আলু ভজাখিনি হৈ গ'ল এতিয়া নমাই দিওঁ নমাই সব্জিখন বহাই দিম আৰু ভজা তেলতে মই স্কচ দি দিলোঁ স্কচ ভাজিখন নমাই সব্জিখন এতিয়া ইয়াতে মই হালধি জলকীয়াৰ গুড়ি আৰু অকণমান জিৰা ধনিয়াৰ গুড়ি দিম দি দিলোঁ মছলা এতিয়া অলপ দেৰি ভাজি ল'ম ভালদৰে ভাজি তাৰপিছত পানী দিম নেমুখিনিত মই নিমখ দি থৈ দিলোঁ এনেকৈ ৰ'দ দিয়া নাই ৰ'দত দিব লাগিব তো আজিতো ৰ'দ নাই এনেকৈ দি থৈ দিলোঁ পানী দি ঢাকি থৈ দিছিলোঁ এইটো উতলি গ'ল বঢ়িয়াকৈ এতিয়া দি দিম মই পকৰীখিনি অলপ দেৰি উতলিব দিম মেকুৰীজনী মাংসৰ হাড়দি খাই আছে এই ভয়তে পলাইছে মুখত লাগি ধৰিছে ওলাব পৰা নাই দাঁতত লাগি ধৰিছে এনেকৈ মাছৰ কাটাবিলাক আৰু হাড়দিবিলাক তাইক দি থাকোঁ খাই থাকে কিন্তু এইটো আমাৰ পালন নহয় এইটো বেলেগৰ হয় এইটো मोर आगर मेकुरीटोर घनियाक है ये এতিয়া सब्जीखन हो गल नमाई दिওঁ জোল मैं बेसि रखा ना अलग राखिছোঁ स्कचर লগত আপোনালোকে কোনে কোনে খাই পাইছে কমেণ্টত জনাব খাই পোৱা নাই যদি এবাৰ খাই চাব মই স্কচৰ লগত আজি বনালোঁ আৰু স্কচৰ লগত কোনে এনেকৈ বনাই খায় দাইলৰ বৰা কমেণ্টত জনাব তো এতিয়া মোৰ চব হৈয়ে গ'ল কাম কালি বাচনখিনি ধুম আৰু গা চা ধুম আৰু থাপনাখন চাফা কৰিম আজি সোমবাৰ তো থাপনাখন চাফা কৰি ধূপ চুপ দি কিনে তাৰপিছত দোকানত ওলাই যাম আৰু